নমস্কাৰ আপোনালোক সকলোকে আসাম সায়েন্স একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো যেহেতু আজি মই পাৰ্ট 2 টো আৰম্ভ কৰিব লাইছো কালিলৈকে মোৰ পাৰ্ট 1 টো সম্পূৰ্ণৰূপে মই কমপ্লিট কৰিছো আজি মই আগবঢ়াইছো পাৰ্ট 2 আমি আৰম্ভ কৰিম ফিমেল গেমেটোফাইটৰ পৰা এতিয়া আমাৰ ফিমেল গেমেটোফাইট বুলি ক'লে মই প্ৰথমে এটা কোৱেশ্চনৰ পৰা আৰম্ভ কৰিছো আমাৰ এটা কোৱেশ্চন প্ৰায় বিশেষ আহি থকা দেখা যায় যে বহুতো পিআইকিউছ আহিছে ডিসকাস এবাউট দ্য ডেভেলপমেন্ট অফ ফিমেল স্পোৰ ইন ফ্লাৱাৰিং প্লেন্টছ তো কেনে ধৰণে আমাৰ হয় সকলোখিনি মই যেটো নোটছ হিচাপে লিখিয়ে যাওঁ আজি ভাবিছো যে মই নোটছখিনি প্ৰথমে লিখি তাৰ পিছত মই বুজাই যাম নহলে লিখি পেলাই নোটছ লিখি মানে বুজুৱালে অলপ ভিডিওটো বেছি দীঘল হৈ যাব ধৰে আমাৰ ফিমেল গেমেটোফাইট বুলি ক'লে মেইনলি আমাৰ পিষ্টিলক বুজা যায় মই ইয়াতে এটো ড্ৰয়িং কৰি থৈছো পিষ্টিলৰ আমাৰ তিনিটা অংশ আছে এই ওপৰৰ অংশখিনি কোৱা হয় আমাৰ ষ্টিগমা বুলি আৰু এই লং অংশটোক আমাৰ কোৱা হয় ষ্টাইল আৰু এই তলৰ অংশটোক কোৱা হয় আমাৰ অভেৰি বুলি এতিয়া মই এটা পইণ্ট লিখি যাব বিচাৰো যে পিষ্টিলৰ এই তিনিটা অংশৰ বিষয়ে প্ৰথমে মই লিখি আপোনাক সম্পূৰ্ণকৈ বুজাই দিম মই ইয়াৰে প্ৰথম পইণ্টটো লিখিলো যে অভেৰি ইজ দা বেসেল সোলেন পাৰ্ট ইট বেয়াৰ্স অভিউল আমাৰ এই জন্তু অভেৰিলটো হৈছে আমাৰ এটা সোলেন পাৰ্ট এটা ফুলা অংশ যেহেতু এটো এই ছবিটো আপোনালোকে দেখিবলৈ পাইছে এই অভেৰি ভিতৰতে আমাৰ কি পোৱা যায় অভিউল পোৱা যায় ইয়াৰে মই নেক্সট পইণ্টটো লিখিলো যে ষ্টিগমা ইজ দা লেন্ডিং প্লেটফৰ্ম ফৰ পলেন গ্ৰেইন এই ষ্টিগমা যেটো আমাৰ ওপৰৰ অংশ যেহেতু পলেন গ্ৰেইন কোৰ অংশ হয় পলেন গ্ৰেইনটো আমাৰ কিহৰ আছিলে যে মেল গেমেটোফাইটৰ অংশ হয় নহয় সেইভাবে এই ষ্টিগমা হৈছে যেহেতু আমি পিছলৈ যিখিনি পঢ়িম এতিয়া আমি পঢ়ি আছো যে যিখিনি আমাৰ প্ৰি ফাৰ্টিলাইজেশ্যন পাৰ্টখিনি পঢ়ি আছো এই প্ৰি ফাৰ্টিলাইজেশ্যন মানে প্ৰথমতে আমি গেমেট ফৰ্মেশন হ'ব লাগিব তাৰ পিছতহে ফাৰ্টিলাইজেশ্যন হ'ব এতিয়া আমি কালিলৈকে পঢ়িলো যে আমাৰ মেল গেমেট এটা কেনেদৰে ফৰ্মেশন হল আৰু আজি আমি চাবলৈ গৈ আছো যে আমাৰ ফিমেল গেমেটটো কেনেদৰে ফৰ্মেশন হ'ব আৰু তাৰে এতিয়া এই যোনটো আমাৰ এখিনি ষ্টিগমাৰ মানে কামটো মেইনলি যেটা আমি ফাংচনটো চাব যাম এই ষ্টিগমাৰ ফাংচনটো হ'ব যে হিহঁতৰ ফাৰ্টিলাইজেশ্যনৰ টাইমত কাৰণ যেতিয়া আমাৰ পলেন গ্ৰেইন আহি এই ফিমেল পাৰ্ট ষ্টিগমাত পৰিবহি তেতিয়া আমাৰ ফাৰ্টিলাইজেশ্যন হয় এখিনি পিছৰ কথা কিন্তু এই প্ৰথম অংশটো হৈছে যে ষ্টিগমা ইজ দা লেন্ডিং প্লেটফৰ্ম ফৰ পলেন গ্ৰেইন আৰু এতিয়া আমাৰ নেক্সট থাৰ্ড নম্বৰ পইণ্টলৈ মই আগবাঢ়িছো এতিয়া মই 3 নম্বৰটো পইণ্ট উল্লেখ কৰিলো যে ষ্টাইল ইজ দা কানেকশ্যন বিটুইন ষ্টিগমা এণ্ড অভেৰি আমাৰ তিনিটাৰে আমি ফাংচন গম পালো হয়নে এতিয়া আমাৰ ষ্টাইলৰ অন্য কোনো যে এই ষ্টিগমা আৰু অভেৰিটোক আমাৰ কানেকশ্যন কৰি ৰাখিছে ঠিক আছে মেইন আমি প্ৰথম পাৰ্টটো বুজি পালো যে ফিমেল গেমেটোফাইটৰ আমাৰ যোনটো পিষ্টিল হয় এই পিষ্টিলৰ আমাৰ তিনিটা অংশ থাকে একেবাৰে ওপৰৰ অংশটো হৈছে আমাৰ ষ্টিগমা মাজৰ অংশটো ষ্টাইল আৰু তলৰ অংশটো হৈছে আমাৰ অভেৰি এই অভেৰিৰ ভিতৰতে আমাৰ অভিউল পোৱা যায় আৰু পিছলৈ এই অভিউলটোকে আমি মেগাস্পৰেঞ্জিয়াম বুলি কোৱা হয় এটো নেক্সট টপিকটোলৈ আমি আগবাঢ়িম মেগাস্পৰেঞ্জিয়াম যেটো অভিউল ইয়াৰে মই এই চিত্ৰটো অংকন কৰিয়ে ৰাখিছো এইটো হৈছে আমাৰ অভিউল এই সম্পূৰ্ণ এই চিত্ৰটো হৈছে আমাৰ এনচিইআৰটি চিত্ৰ আপোনালোকে এনচিইআৰটিত চালেও পাই যাব মই সম্পূৰ্ণ ইয়াত প্ৰথমে নোটছখিনি লিখি আপোনালোকক পিছলৈ বুজাই আছো মেগাস্পৰেঞ্জিয়াম যাক আমি অভিউল বুলি কওঁ ইয়াৰ এই পইণ্ট তিনিটা মই লিখি দিছো যে অভিউল ইজ এৰাইজেছ ফ্ৰম প্লেচেণ্টা অভিউল ইজ এটেচ টু দ্য প্লেচেণ্টা বাই এ ষ্টক কল্ড ফিউনিকল যে কি হয় আমাৰ অভিউলটো ক'ৰ পৰা আহিছে বুলি কোৱা হয় প্লেচেণ্টাৰ পৰা হয় নহয় আৰু এই অভিউলটো আমাৰ প্লেচেণ্টাৰ লগত কেনেদৰে এটেচড হৈ আছে বুলি ক'লে ফিউনিকলৰ জৰিয়তে এটেচড হৈ আছে এই চিত্ৰটো আপোনালোকে দেখিব পাইছে এই যিখিনি অংশ এইখিনি হৈ গৈছে আমাৰ ফিউনিকল আৰু এইখিনি অংশ হৈ যাব ধৰক আমাৰ কি প্লেচেণ্টা তেতিয়া এই ফিউনিকলে প্লেচেণ্টাৰ লগত মানে আমাৰ অভিউলটো ফিউনিকলৰ জৰিয়তে আমাৰ এটেচড হৈ আছে আৰু তাৰ পিছতে আমাৰ যোনটো হাইলাম বুলি কোৱা হয় হাইলাম ইজ দা জাংচন বিটুইন অভিউল এণ্ড ফিউনিকল আৰু এই হাইলাম এই মাজৰ যিখিনি অংশ এই অংশখিনি আমাৰ ফিউনিকল আৰু অভিউলটো মাজৰ মানে এটা জাংচন হিচাপে হি কাম কৰি আছে আৰু এই অভিউল হ্যাজ টু প্ৰটেক্টিভ লেয়াৰ ইজ কল্ড ইন্টিগুমেন এই যেটা দেখিছে এখন হৈছে আমাৰ আউটাৰ ইন্টিগুমেন আৰু ভিতৰখন হৈছে আমাৰ ইনাৰ ইন্টিগুমেন এই আউটাৰ ইন্টিগুমেন আৰু ইনাৰ ইন্টিগুমেন হৈছে আমাৰ প্ৰটেক্টিভ লেয়াৰ যে আমাৰ এই অভিউলটো সিহঁতে প্ৰটেক্ট কৰি ৰাখে আৰু ইয়াৰ কি হয় আমাৰ অভিউলটো প্ৰটেক্ট কৰি ৰখাৰ লগতে আৰু আমাৰ অলপ মাছ অফ সেলস যাক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কোৱা হয় এই নিউক্লিয়াছটো মই ইয়াত এই নিউক্লিয়াছ এই অংশখিনি হৈ গৈছে আমাৰ নিউক্লিয়াছ বুলি কোৱা হয় এই অংশখিনি নিউক্লিয়াছ এই নিউক্লিয়াছৰ টোৱে আমাৰ কি হয় যে
ফুড ৰিজাৰ্ভ কৰে আমাৰ ফিমেল গেমেট'ফাইটৰ কাৰণে। এই পইণ্টটো মই ইয়াতে লিখি দিম। মই কৈছিলোঁ যে নিউক্লিয়াছটো কি হয় আমাৰ ফিমেল গেমেট'ফাইটৰ কাৰণে ফুড ৰিজাৰ্ভাৰ হিচাপে কাম কৰে। এই পইণ্টটো মই লিখি দিলোঁ। মোৰ নিউক্লিয়াছ বুলি কৈ আছে নিউচেলাছ ইজ দ্য ফুড ৰিজাৰ্ভাৰ ফৰ ফিমেল গেমেট'ফাইট। আৰু তাৰপিছতে আমাৰ যোনটো মাইক্ৰ'পাইল অংশটো আছিলে সেই চিত্ৰটোতে সকলোখিনি আছিলে যে মাইক্ৰ'পাইল ইজ এন অপেনিং। আমি ওপৰৰ অংশটোতে দেখিছিলোঁ যে মাইক্ৰ'পাইলটো আমাৰ কি হয় অপেনিং হয়। চালাজা ইজ অপ'জিট টু দ্য মাইক্ৰ'পাইলাৰ এণ্ড ৰিপ্ৰেজেণ্টিং দ্য বেচেল পাৰ্ট অফ দ্য অভিউল। এই যোনটো আমাৰ একেবাৰে শেষৰ অংশটো আছিলে যে চালাজা যোনটো পাৰ্ট, সেই চালাজা পাৰ্টটো কি হয় আমাৰ মাইক্ৰ'পাইলৰ একেবাৰে অপ'জিট অংশটো হয় আৰু ৰিপ্ৰেজেণ্ট কৰে যে আমাৰ বেচেল পাৰ্ট অফ দ্য অভিউল। আমাৰ অভিউলটো বেচেল পাৰ্টটো সি ৰিপ্ৰেজেণ্ট কৰে। আৰু তাৰপিছতে আমাৰ যিটো ফিমেল গেমেট'ফাইট লোকেটেড ইন দ্য নিউচেলাছ, আৰু আমাৰ সেই নিউচেলাছৰ ভিতৰতে আমাৰ এই ফিমেল গেমেট'ফাইটটো থকা দেখা যায়। আৰু এই কি হয় আমাৰ যে মেগা স্প'ৰটো তাৰ পৰা আমাৰ পিছলৈ ৰিডাকশ্যনেল ডিভিজনৰ জৰিয়তে ফৰ্ম হৈ পৰে। এতিয়া তাৰ পিছৰ এটা মই মেগা স্প'ৰজেনেচিছ টপিকটোলৈ আগবাঢ়িম। মেগা স্প'ৰজেনেচিছ টপিকটো জানিবৰ কাৰণে একেবাৰে প্ৰথমে মই চিত্ৰৰ সহায়ত বুজাই তাৰপিছত মই নোটছখিনি লিখি যাম। মেগা স্প'ৰজেনেচিছ প্ৰচেছটো মই চিত্ৰৰ সহায়েৰে বুজাবলৈ আপোনাৰ যত্ন কৰিছোঁ। প্ৰথমে আমাৰ কি হয়, যিটো আমাৰ মেগা স্প'ৰ মাদাৰ চেল থাকে, এই অংশটো হৈছে মোৰ মেগা স্প'ৰ মাদাৰ চেল। লেবেলিং কৰি যাওঁ। মেগা স্প'ৰ মাদাৰ চেল। এই মেগা স্প'ৰ মাদাৰ চেলেৰে আমাৰ 4টা হেপ্লইড মেগা স্প'ৰ ফৰ্মেশ্যন কৰে। এই 4টা হেপ্লইড, এই 4টা আমাৰ হেপ্লইড মেগা স্প'ৰ ফৰ্মেশ্যন কৰিলে। ইয়াতে কোনখিনি প্ৰচেছত মই কৈ যাম। তাৰপিছতে আমাৰ কি হয় যে এই 4টা যি হেপ্লইড আমাৰ মেগা স্প'ৰ আছিলে, ইয়াৰে আমাৰ 3টা মেগা স্প'ৰ ডিজেনেৰেট হৈ যায় আৰু তাৰে এটাহে ফাংচন হিচাপে থাকে। ঠিক আছে, এই যোনটো আমাৰ এটা ফাংচনেল হিচাপে থাকিব আৰু বাকী এই আমাৰ 3টা মেগা স্প'ৰ আমাৰ ডিজেনেৰেট হৈ যায়। এইকেইটা আমাৰ কি হয় ডিজেনেৰেট হয়। আৰু এই আমাৰ এটা মেগা স্প'ৰ, এইটো হৈ গ'ল আমাৰ ফাংচনেল মেগা স্প'ৰ। ফাংচনেল মেগা স্প'ৰ। ঠিক আছে, ফাংচনেল মেগা স্প'ৰ। আৰু এইটো আছিলে আমাৰ কি 4 হেপ্লইড মেগা স্প'ৰ। ঠিক আছে, বুজিবলৈ একেবাৰে সহজ হয় যেতিয়া চিত্ৰৰ সহায়েৰে এইটো কুৱেশ্যন প্ৰায় আমাৰ আহিয়ে থাকে ন। চিত্ৰৰ সহায়ত যেতিয়া মেগা স্প'ৰজেনেচিছ প্ৰচেছটো লিখিব আহে চিত্ৰৰ সহায়ত ধুনীয়াকৈ বুজাই দিলে সম্পূৰ্ণ নম্বৰে দিয়ে আৰু একেবাৰে ইজিয়ে হয়। ইয়াৰ পিছতে আমাৰ যোনটো এই ফাংচনেল মেগা স্প'ৰ থাকে, এই ফাংচনেল মেগা স্প'ৰটো আমাৰ আকৌ মাইট'চিছ 1 ডিভিজন কৰে। এনেদৰে ডিভিজন কৰিয়ে দেন আমাৰ মাইট'চিছ 2 ডিভিজন হ'ব। মাইট'চিছ আৰু মিঅ'চিছ আমাৰ এই দুটা টপিক আমাৰ ফাৰ্ষ্ট ইয়েৰৰ হয়। আৰু একেবাৰে শেষত মাইট'চিছ 3 ডিভিজন কৰি ঠিক আছে, মই ডিভিজনকেইটা লিখি দিওঁ। একেবাৰে প্ৰথম ডিভিজনত আহিব আমাৰ মিঅ'চিছ ডিভিজন। ঠিক আছে, তাৰপিছত এইটো আমাৰ যিহেতু ডিজেনেৰেটহে হ'ল, ইয়াতে ডিজেনেৰেট হয়। আৰু ইয়াৰ পিছতে আমাৰ হয় মাইট'চিছ 1 ডিভিজন, মাইট'চিছ 1। আৰু ইয়াৰ পিছতে হয় মোৰ মাইট'চিছ 2 ডিভিজন, আৰু ইয়াৰ পিছত হয় মোৰ মাইট'চিছ 3 ডিভিজন। ইয়াৰে মই এই অংশকেইটা বুজাই দিছোঁ। এই 3টা হৈ গৈছে মোৰ এণ্টিপডেল চেল, তাৰপিছতে এই ওপৰটো হৈছে আমাৰ ইগ চেল, আৰু এই দুটা হৈছে আমাৰ চাইনাৰগিড। ঠিক আছে, এতিয়া
এই মেগাস্প'ৰ হয়তো বুজি পালে সকলে প্ৰথমতে আমাৰ কি হয় মেগাস্প'ৰ মাদাৰ সেল থাকে এই মেগাস্প'ৰ মাদাৰ সেলে আমাৰ মিঅ'ছিছ ডিভিজনৰ জৰিয়তে আমাৰ কি হয় 4 হ্যাপ্লয়েড মেগাস্প'ৰ বনে তাৰ পৰাই আমাৰ তিনিটা হ্যাপ্লয়েড মেগাস্প'ৰ ডিজেনেৰেট হৈ পৰে আৰু এটাহে আমাৰ ফাংচনেল মেগাস্প'ৰ থাকে এই ফাংচনেল মেগাস্প'ৰটোৱে আমাৰ মাইট'ছিছ 1 ডিভিজন কৰে এনেদৰে ফৰ্মেশ্যন হয় 2 সেল ষ্টেজ তাৰপিছতে আমাৰ 4 সেল ষ্টেজত আৰু তাৰপিছতে মাইট'ছিছ এটা মাইট'ছিছ 2 আৰু ইয়াৰ পিছতে হৈছে আমাৰ ইয়া মাইট'ছিছ 3 ডিভিজন কৰে সম্পূৰ্ণ এই তিনিটা আমাৰ হৈছে এন্টিপডেল সেল এই অংশটো হৈছে আমাৰ ইগ সেল আৰু এয়া হৈছে আমাৰ সাইনাৰগেট এইখিনিকে আমি যি ইয়াত চিত্ৰ সহকাৰে বুজিলো এইখিনিকে আমি এটা পইণ্ট ৱাইজত লিখিব লাগিব মেগাস্প'ৰজেনেছিছ আমাৰ যিটো প্ৰচেছ সম্পূৰ্ণৰূপে চিত্ৰ সহায়ত বৰ্ণনা কৰা হ'ল আৰু এই যোনটো প্ৰচেছ যে দ্য প্ৰচেছ অফ ফৰ্মেশ্যন অফ মেগাস্প'ৰ ফ্ৰম মেগাস্প'ৰ মাদাৰ সেল যাক আমি চমুকৈ MMC বুলি কোৱা হয় আৰু সেই প্ৰচেছটোকে আমাৰ কোৱা হয় কি বুলি মেগাস্প'ৰজেনেছিছ ঠিক আছে যিটো আমাৰ ইয়াৰ পৰা আমি গম পালোঁ হেনে যে আমাৰ এই মেগাস্প'ৰ মাদাৰ সেল আছিলে এই মেগাস্প'ৰ মাদাৰ সেলৰ পৰা আমাৰ প্ৰথমতে মিঅ'ছিছ হ'ল তাৰপিছত আমাৰ কিছুমান মাইট'ছিছ ডিভিজন হ'ল এই মাইট'ছিছ ডিভিজন সম্পূৰ্ণ হোৱাৰ পিছতহে আমাৰ কি হয় যে আমাৰ এটা মেগাস্প'ৰ ফৰ্মেশ্যন হয় এই যোনটো প্ৰচেছ যে আমাৰ মেগাস্প'ৰ মাদাৰ সেলৰ পৰা এটা মেগাস্প'ৰ ফৰ্মেশ্যন হয় এই সম্পূৰ্ণ প্ৰচেছটোকে কোৱা হয় আমাৰ মেগাস্প'ৰজেনেছিছ বুলি এই সম্পূৰ্ণ এই চিত্ৰত থকা এইখিনিকে মই যেতিয়া বৰ্ণনা কৰি লিখিবলৈ যাম নোটছখিনি এনেকুৱা হ'ব যে In most flowering plants, only one megaspore is functional. The other 3 megaspore degenerate. প্ৰথম অংশটোতে আমি পাইছিলোঁ হয় নহয় যে আমাৰ বহুতো ফ্লাৱাৰিং প্লেণ্টছত আমাৰ এনেকুৱা হয় যে মাত্ৰ এটা মেগাস্প'ৰহে আমাৰ ফাংচনেল থাকে তাৰে তিনিটা আৰু বাকী আমাৰ টোটাল আমাৰ থাকে 4টা তাৰে তিনিটা আমাৰ কি হয় ডিজেনেৰেট হৈ যায় আৰু এটা মেগাস্প'ৰ আমাৰ ফাংচনেল হয় The nucleus of the functional megaspore divides mitotically to form 2 nuclei. Then nuclear division result into 4 nuclei and later 8 nucleate stage. ঠিক আছে যোনটো আমাৰ কি হয় ফাংচনেল মেগাস্প'ৰ মাত্ৰ এটা আছিলে সেই আমাৰ ফাংচনেল মেগাস্প'ৰটোৱে পিছত আমাৰ কি হয় যে মাইট'টিক ডিভিজন কৰে আমি প্ৰথমতে পাইছিলোঁ মাইট'টিক 1 ডিভিজন কৰে তেতিয়া আমাৰ কি হয় দুটা নিউক্লিয়াৰ ফৰ্মেশ্যন হয় আৰু তাৰপিছতে আমাৰ মাইট'টিক 2 ডিভিজন কৰে তাৰ পৰা আমাৰ 4টা নিউক্লিয়াৰ ফৰ্মেশ্যন হয় আৰু একেবাৰে শেষত আমাৰ মাইট'টিক 3 ডিভিজন কৰি পেলাই 8 নিউক্লিয়েট ষ্টেজ সম্পূৰ্ণ কৰে আৰু তাৰে যে আমাৰ 6 of the 8 nuclei get surrounded by the cell wall and the remaining 2 called polar nuclei ঠিক আছে আমাৰ যেটো আমাৰ টোটাল 8টা নিউক্লিয়াৰ হ'ল এই টোটাল 8টা নিউক্লিয়াৰে আমাৰ যে 6টা নিউক্লিয়াই এই 6টা নিউক্লিয়াই আমাৰ সেল ওয়ালেৰে সাৰাউণ্ডেড হৈ থাকে আৰু বাকি সেই দুটা আমাৰ কি হয় পলাৰ নিউক্লিয়াৰ মই ইয়াতে চিত্ৰটোত এতিয়ালৈকে মই লিখি দিয়া নাই এই যোনটো মাজৰ অংশ ইয়াৰে আমাৰ কি হয় কেনেকৈ আমি গম পাওঁ টোটাল ইয়াত আছে আমাৰ তিনিটা ইয়াত তিনিটা 6টা আৰু এই আমাৰ মাজৰ অংশ দুটা এই সম্পূৰ্ণ মিলাই আমাৰ কি হয় 8টা নিউক্লিয়াৰ হয় আৰু এই মাজৰ এই দুটা আকে আমাৰ কোৱা হয় পলাৰ নিউক্লিয়াৰ বুলি কোৱা হয় পলাৰ নিউক্লিয়াই ঠিক আছে 3 of the cells group together at the micropylar end and the constitute the egg apparatus 2 synergids plus 1 egg cell আমাৰ এই বাকি যি আছিল যে আমাৰ 6টা সেল তিনিটা এই গ্ৰুপটো আমাৰ কি হয় মাইক্ৰোপাইলাৰ এণ্ডত আমাৰ তিনিটা গ্ৰুপ হৈ থাকে একেলগে থাকে হয় নহয় আৰু বাকি আমাৰ কি হয় ইগ এপাৰেটাছ গঠন কৰে ইগ এপাৰেটাছত আমাৰ কি হয় দুটা সাইনাৰগিড আমাৰ যেন তলৰ অংশত আছিল আৰু এটা আমাৰ ইগ সেলে গঠিত হৈ আছে তাৰপিছতে the synergids have special thickening is called filiform apparatus আমাৰ সাইনাৰগিডৰ যেটো আমাৰ অংশ আছিল একেবাৰে তলৰ অংশত তাতে আমাৰ কি হয় কিছুমান ফিলিফৰ্ম এপাৰেটাছ থাকে এই ফিলিফৰ্ম এপাৰেটাছ বিলাকে আমাক কিহত হেল্প কৰে পলেন টিউবছ আমাৰ সাইনাৰগিডৰ ভিতৰত যেহেতু আমাৰ কি সাইনাৰগিডৰ ওপৰতহে আমাৰ ইগ সেলটো আছিল এই চিত্ৰটোত আছে সম্পূৰ্ণভাৱে হয় না এয়া হৈছে আমাৰ সাইনাৰগিডছ আৰু এই যিখিনি কলা কলা অংশ মই লেবেল কৰি দিছো এয়া হৈছে আমাৰ ফিলিফৰ্ম এপাৰেটাছ এইফালেদি সাইনাৰগিডেৰে সোমাই আমাৰ পলেন গ্ৰেইন গৈ আমাৰ ইগ সেলৰ লগত গঠিত হৈ আমাৰ পিছৰ যোনখিনি প্ৰচেছ আছে সেই প্ৰচেছখিনি সম্পূৰ্ণ হ'ব সেইবাবে এই সাইনাৰগিডত আমাৰ যে ফিলিফৰ্ম এপাৰেটাছ আছে এই ফিলিফৰ্ম এপাৰেটাছসমূহে আমাক হেল্প কৰে যে পলেন টিউবছে মানে গাইড কৰে যে কেনেদৰে আমাৰ সাইনাৰগিডছলৈ সোমাব আৰু সেইবাবেহে একেবাৰে মেচুৰিটিত দ্য ফিমেল গেমেটোফাইট ইজ কল্ড 7 celled 8 nucleated আৰু একেবাৰে মেচুৰ সময়ত আমাৰ এই ফিমেল গেমেটোফাইটক কি বুলি কোৱা হয় 7 cell 7টা সেল আৰু 8টা নিউক্লিয়েট বুলি কোৱা হয় এইটো কিহৰ বাবে কোৱা হয়
যে আমাৰ আমি যেতিয়া চালোঁ ইয়াত আছে 3টা নিউক্লিয়াই ইয়াত আছে 3টা আৰু ইয়াৰ ভিতৰৰ এই মাজৰ অংশটো আছে আমাৰ 2টা নিউক্লিয়াই টোটেল আমাৰ হৈ পৰে তেতিয়া 8টা নিউক্লিয়াই কিন্তু যেতিয়া আমি সেল হিচাপে চাব যাওঁ কি হয় ইয়াত আছে আমাৰ 3টা সেল ইয়াত 3টা সেল আৰু এই মাজৰ যেটো অংশ এটো সম্পূৰ্ণৰূপে এটা ধৰা হয় আৰু সেইভাবে আমাৰ হয় যে 7 সেল 8 নিউক্লিয়েট বুলি কোৱা হয় ইমানে আছিল আমাৰ মেগাস্পোৰজেনেসিস প্ৰসেসটো সম্পূৰ্ণ নোটস এতিয়া মই আগবাঢ়িছো এটা সৰু টপিক কিন্তু টপিকটোহে সৰু কিন্তু ইয়াৰ কোৱেশ্চন আনসাৰ আমাৰ বহুত অহা দেখা যায় সেই টপিকটো আছে আমাৰ কি পলিনেশন যাক আমি অসমীয়া মাধ্যমত কি বুলি কম পৰাগযোগ বুলি কম পলিনেশন বা পৰাগযোগ মানে এটো একেবাৰে ইজি টপিক হয় যে কি হয় আমাৰ এতিয়া আমাৰ ফিমেল বা মেল সকলোখিনি আমাৰ কি হয় গেমেটখিনি ফৰ্মেশন হৈ গল হয় নহয় কিন্তু এটো এটা আমাৰ কি হলো ফাৰ্টিলাইজেশন হ'ব লাগিব তো এই ফাৰ্টিলাইজেশন হ'বৰ কাৰণে বা আমি তাক ইয়াৰ ক্ষেত্ৰত আমাৰ কি বুলি কোৱা হয় পলিনেশন বুলি কোৱা হয় পৰাগযোগ নামটোতে সোমাই আছে হয়নে যে the transfer of pollen grain from the anther of the stamen to the stigma of the pistil is called pollination হয়নে the transfer pollen grain যে আমাৰ এন্থাৰত যে আমাৰ pollen grain সৃষ্টি হৈছিল সেই pollen grain আৰু আমাৰ pollen grain খিনি আমাৰ কি হ'ব লাগিব stigma of the pistil আমাৰ pistilৰ যে একেবাৰে ওপৰৰ অংশটো আছিল stigma সেই stigmaত গৈ পেলাই হে কি হ'ব লাগিব যি আমাৰ স্টিগমালে মানে ট্ৰান্সফাৰ হ'ব সেই প্ৰসেসটোকে আমাৰ কোৱা হয় কি বুলি পলিনেশন বুলি কোৱা হয় আৰু এই আমাৰ পলিনেশন হৈছে মেইনলি দুই প্ৰকাৰৰ প্ৰথম পলিনেশন হৈছে আমাৰ কি সেলফ পলিনেশন আৰু আনটো হৈছে আমাৰ ক্ৰছ পলিনেশন এই সেলফ পলিনেশন মানে হৈছে নিজৰ মাজতে যি পলিনেশন ঘটে আৰু ক্ৰছ পলিনেশন মানে হৈছে যেটো আমাৰ বেলেগ ডিফাৰেন্ট হয় ন আৰু এই সেলফ পলিনেশনটো আমাৰ দুটা ভাগ আছে তাৰে এটা হৈছে আমাৰ অটোগেমি আৰু এটা হৈছে আমাৰ জাইটোনোগেমি অটোগেমি মানে আমাৰ কি হয় যে আমাৰ এপা ফুল আছে ঠিক আছে সেই এপা ফুলতে আমাৰ ধৰক এপা ফুলতে আমাৰ যেটো আমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আছে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট দুইটা আছে হয় নহয় সেই আমাৰ এপা ফুলৰে যে যি আমাৰ এন্থাৰ আৰু আমাৰ যি স্টিগমা সেই এন্থাৰখিনি স্টিগমালে ট্ৰান্সফাৰ হৈ গৈছে সেই প্ৰসেসটো কোৱা হয় আমাৰ অটোগেমি প্ৰসেস বুলি ঠিক আছে ইন দিস পলিনেশন দা pollen from anther of a flower is transferred to the stigma of the same flower এটো হৈছে আমাৰ অটোগেমি যে এপা ফুল সেই এপা ফুলৰে যি আমাৰ এন্থাৰ আছিল সেই এন্থাৰটো আমাৰ হেপা ফুলৰে স্টিগমালে যেটা ট্ৰান্সফাৰ হ'ব তাক কোৱা হয় আমাৰ অটোগেমি বুলি ঠিক আছে আৰু নেক্সট মই আগবাঢ়িছো আমাৰ জাইটোনোগেমিটো আমাৰ কি হয় যে আমাৰ ইয়াত ফুল পাহে বেলেগ হয় কিন্তু গছজোপা হে একে ঠিক আছে ইন দিস পলিনেশন দা pollen from anther of a flower is transferred to the stigma of the different flower but the same plant ঠিক আছে ইন দিস পলিনেশন এই পলিনেশন কি হৈছে আমাৰ pollen from anther হে এন্থাৰৰ পৰা আমাৰ pollen of a flower এপা ফুলৰ মানে is transferred to the stigma of the different flower হে stigma আমাৰ বেলেগ এপা ফ্লাৱাৰলে যি ট্ৰান্সফাৰ হৈছে কিন্তু গছজোপা হে একে আছে সেই প্ৰসেসটো হৈছে আমাৰ জাইটোনোগেমি ঠিক আছে ইয়াৰ পিছতে আছে আমাৰ কি ক্ৰছ পলিনেশন আৰু তাকে আমাৰ ক্ৰছ পলিনেশনটো জেনোগেমি বুলি কয় ক্ৰছ পলিনেশন আমাৰ মেইনলি ভাগ নহয় ক্ৰছ পলিনেশনটো আমাৰ কিহৰ জৰিয়তে হয় কিছুমান আমাৰ এবায়োটিক আৰু বায়োটিক এজেন্টছৰ কাৰণে হয় ঠিক আছে এতিয়া মই নেক্সট পাৰ্টটোলৈ আগবাঢ়িছো নেক্সট পাৰ্টটো আছিল আমাৰ ক্ৰছ পলিনেশন যাক আমি জিনোগেমি বুলিও কোৱা হয় এই ক্ৰছ পলিনেশনটো মই আগতে কৈছো যে আমাৰ কি হয় কিছুমান এজেন্ট থাকে ক্ৰছ পলিনেশন কৰিবৰ কাৰণে আৰু তাৰে এজেন্ট হৈছে আমাৰ দুটা এবায়োটিক এজেন্ট আৰু এটা হৈছে আমাৰ বায়োটিক এজেন্ট ঠিক আছে এবায়োটিক এজেন্ট বুলি ক'ব গ'লে আমাৰ মেইনলি আমাৰ যেটো ওয়াইন পলিনেশন আৰু এটা হয় আমাৰ ওয়াটাৰ পলিনেশন আৰু বায়োটিক এজেন্ট বুলি ক'লে আমাৰ কিছুমান ইনসেক্ট বা এনিমেলছৰ জৰিয়তে যিবিলাক আমাৰ পলিনেশন হয় সেইবিলাক কোৱা হয় আমাৰ বায়োটিক এজেন্টৰ জৰিয়তে হোৱা বুলি ঠিক আছে এই ওয়াইন পলিনেশনটোক আমি এনিমোফিলি বুলি কওঁ আৰু এই ওয়াটাৰ পলিনেশনটোক আমি হাইড্ৰোফিলি বুলি কওঁ ঠিক আছে এই ক্ৰছ পলিনেশনৰ যদি আমাৰ ডেফিনেশন আহে কি বুলি লিখিম যে আমি দিস ইজ এ পলিনেশন in which transfer of pollen grains from anther to the stigma of a different plant flower ঠিক আছে ক্ৰছ পলিনেশন মানে কি হয় আমাৰ এটো এনে ধৰণৰ পলিনেশন যত আমাৰ ট্ৰান্সফাৰ অফ pollen grain from anther মানে এন্থাৰৰ পৰা যেটো আমাৰ pollen grain ট্ৰান্সফাৰ হয় আৰু স্টিগমা
আৰু লে মানে ষ্টিগমালে হয় ন ফ্লাৱাৰৰ যাতে আমাৰ প্লেনটো পূৰা ডিফাৰেণ্ট হয় আমি তাৰ আগৰখিনিত পাইছোঁ যে আমাৰ কি হয় ফ্লাৱাৰ ছেম হয় বা আমাৰ ফ্লাৱাৰ ডিফাৰেণ্ট থাকে বা আমাৰ কি হয় তাতে আমাৰ প্লেনটো ছেম থাকে কিন্তু ইয়াত আমাৰ কি হয় যে টোটেলি আমাৰ প্লেনটোৱে ডিফাৰেণ্ট হ'ব লাগিব আৰু ইয়াৰে এই ভাগটো যোনটো আছিলে আমাৰ ওৱাইন পলিনেশ্যন এনিম'ফিলি বুলি যাক আমি কওঁ এই ওৱাইন পলিনেশ্যন এনিম'ফিলিৰ কি হয় এনিম'ফিলি বুলি তাক কোৱা হয় ফ্লাৱাৰ্ছ আৰ স্মল কালাৰলেছ নেচাৰলেছ আমাৰ এইকেইটা কেৰেক্টাৰ হয় যে আমাৰ বতাহেতো আমাৰ কেনেদৰে ইমান সহজে পলিনেশ্যন কৰিব ন মেইন কাৰণটো আমাৰ এতিয়া যে ফুলবোৰ আমাৰ সৰু হ'ব লাগিব কালাৰলেছ আমাৰ নিজৰ এইখিনি আমি প্ৰায় একেবাৰে ইম্পৰ্টেণ্টো হয় কিছুমান এক্সাম্পলখিনি আমাৰ মেইনলি ইম্পৰ্টেণ্ট হয় আৰু যেতিয়া আমাৰ অকণমান 2 নম্বৰ কাৰণে বা 1 নম্বৰ কাৰণে যেতিয়া লিখিবলৈ আহে ইয়াৰ 2টা পইণ্ট লিখি এটা এক্সাম্পলৰ সৈতে লিখিলে হৈ যায় ছাফিচিয়েণ্ট পলেন গ্ৰেইনছ আৰ স্মল লাইট ড্ৰাই ডাষ্টি নন ষ্টিকি এণ্ড উইংড and then the stigma are large hairy আৰু ইয়াৰে এক্সাম্পল মই কি দিছোঁ গ্ৰাছেছ চুগাৰ কেন বেম্বো কোকোনাট এটচেট্ৰা ঠিক আছে আৰু নেক্সট মই একেবাৰে শেষৰটো হৈছে যে ৱাটাৰ পলিনেশ্যন যিটো হৈছে মোৰ হাইড্ৰফিলি বুলি কওঁ আমি তাক ফ্লাৱাৰ্ছ আৰ স্মল কালাৰলেছ এণ্ড নেক্টাৰলেছ এণ্ড পলেন গ্ৰেইনছ এণ্ড ষ্টিগমাছ আৰ জেনেৰেলি আনউইটেবল দ্য ষ্টিগমাছ আৰ লং এণ্ড ষ্টিকি কি হয় ইয়াতে আমাৰ ফ্লাৱাৰ্ছখিনি স্মল থাকিব কালাৰলেছ থাকিব নেক্টাৰলেছ থাকিব আৰু আমাৰ পলেন গ্ৰেইনছ আৰু ষ্টিগমাখিনি কি হয় জেনেৰেলি আমাৰ আনউইটেবল হ'ব লাগিব হয়নে আৰু আমাৰ ষ্টিগমাখিনি কি লং হ'ব লাগিব আৰু ষ্টিকি হ'ব লাগিব হয়নে তাৰে আমাৰ মেইন এক্সাম্পল হৈ গৈছে 3টা ভেলিছনেৰিয়া হাইড্ৰিলা আৰু এটা হৈছে আমাৰ জষ্টেৰা ঠিক আছে আশা কৰোঁ সকলোৱে এইখিনি বুজি পালা আজিলৈকে কালি আৰু কালি মই পাৰ্ট 1 কমপ্লিট কৰিলোঁ আজি মোৰ ইয়ালৈকে পাৰ্ট 2 কমপ্লিট হৈছে যদিহে তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ